নমস্কাৰ আই নিউজ নৰ্থ ইষ্টৰ সমূহ দৰ্শকক কাব্য সন্ধ্যাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ মই ডিম্পিয়ে স্বাগতম জনাইছো আৰু আজি কাব্য সন্ধ্যাৰ এই বিশেষ অনুষ্ঠানত আমাৰ হৈতে উপস্থিত আছে অসমৰ জনপ্ৰিয় যুৱ কবি পল্লৱ দত্ত আহক আমি পল্লৱ দত্তৰ হৈতে পুনে কথা পাতো পল্লৱ দা এই অনুষ্ঠানৰ মাজলৈ আপোনাক প্ৰথমে স্বাগতম জনাইছো ধন্যবাদ জনাইছো তোমাক ধন্যবাদ জনাইছো আৰু আই নিউজৰ সকলোলৈকে ধন্যবাদ জনাইছো ধন্যবাদ আমি কথা পাতি যাম আপোনাৰ হৈতে আৰু প্ৰথমে আমি আই নিউজৰ দৰ্শকসকলক যুৱ কবি পল্লৱ দত্তৰ পৰা প্ৰথমে এটি কবিতা শুনিব বিচাৰিছো ঠিক আছে তুমি মোৰ কবি বুলি এটা কবিতা লিখিছিলো এই কবিতাটোকে মই প্ৰথম পাঠ কৰিব বিচাৰিছো ঠিক আছে তুমি মোৰ কবি মোৰ সুখটো তুমি মোৰ কবি মোৰ দুখটো তুমি মোৰ কবি কেতিয়াবা তুমি উন্মাদ উত্তেজিত কেতিয়াবা বিষাদ হতাশাগ্ৰস্ত মোৰ যেতিয়াই মন যায় মই তোমাৰ কবিতা পঢ়ো আনকি অপ্ৰেম অসন্তুষ্টিৰ অপ্ৰিয়বোৰো পোৱাৰ পিছত আৰু নোপোৱাৰ ক্ষোভত তুমি কৰা যোগ বিয়োগৰ সদুত্তৰ মই পাই থাকোঁ তুমি কি পালা হেৰুৱালা কি তুমি যেতিয়া প্ৰেম হেৰুৱাই অথবা কুটি থাকোঁতে নিসংগতাই আটাইবোৰ কবিতা ফালি জ্বলাই দিয়া মই তেতিয়া তোমাৰ কবিতা পঢ়োঁ তুমি যেতিয়া আকৌ এবাৰ প্ৰেমত পৰি অথবা কোনো দুৰ্ভগীয়া নাৰীৰ কাষত থিয় দি ততাতৈয়াকৈ কবিতা লিখাৰ আয়োজন কৰা মই তেতিয়া তোমাৰ কবিতা পঢ়োঁ তোমাৰ ভিতৰত অনবৰতে এখন যুদ্ধ চলি থাকে নিজৰ মাজতে আন এজন মানুহ কঢ়িয়াই ফুৰাৰ বাহিৰত তুমি এজনেই ওঠত পিন্ধি থকা অনিচ্ছাটো সুখৰ হাঁহি হসাকৈ খুবেই সুন্দৰ আৰু ইতিমধ্যে অসমৰ যি যুৱ প্ৰজন্ম ইতিমধ্যে পল্লৱ দত্তৰ জনপ্ৰিয় আৰু পল্লৱ দত্তৰ কবিতা বুলিলে মানে যুৱ প্ৰজন্ম এনেকুৱা যে পল্লৱ দত্তৰ কবিতা শুনিম আমি ইতিমধ্যে এনেকুৱা হৈছে মই এটা পাৰ্সোনেল ভিউ মই কওঁ যে মোৰ প্ৰফাইলত যেতিয়া পল্লৱ দত্তৰ ফটো একপি আছে যিকপি ফটো দেখি পেলাই মোৰ লগৰ এটাই কৈছে যে তোমাৰ প্ৰফাইলত মই পল্লৱ দত্তক দেখিছোঁ তেওঁ মোৰ প্ৰিয় কবি তো তেতিয়া ভাল লাগিছে যে হয় পল্লৱ দাস সকলোৱে প্ৰিয় আৰু এতিয়া প্ৰশ্নৰ মাজলৈ যাম পল্লৱ দত্তই কেতিয়াৰ পৰা মানে কবিতা লিখিবলৈ আৰম্ভ কৰিলে কবিতা লিখিব আচলতে মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথম গল্প যেতিয়া মেট্ৰিক দিয়াৰ পিছত আমি 3 মাহমান ৰিজাল্টলৈকে বন্ধ পাওঁ যে তেতিয়া মই গল্প পঢ়া আৰম্ভ কৰিছিলোঁ মাইনী মহন্তৰ গল্প খুব পঢ়িছিলোঁ আৰু সেই গল্পসমূহ পঢ়ি মই ভাবিছিলোঁ যে মই গল্প লিখিব পাৰিম কি জানি তেতিয়া 3টামান গল্প লিখিছিলোঁ তাৰে প্ৰকাশো পাইছিল মায়া নামৰ আলোচনীখনত তাৰে 2টা গল্প প্ৰকাশ পাইছিল আৰু কিয় নেজানো তাৰপিছত লিখা মেলা বন্ধ হৈ থাকিল যেতিয়া পিছত আকৌ ডিগ্ৰী পঢ়ি থাকোঁতে আকৌ কবিতা লিখা আৰম্ভ কৰিলোঁ সেই সময়ত আচলতে সেইবিলাক কবিতা হৈ উঠা নাছিল মাত্ৰ কিছুমান মনৰ ভাৱ লিখিছিলোঁ বুজিও পোৱা নাছিলোঁ তেতিয়া কবিতা কেনেকৈ লিখে কবিতা বস্তুটো কি হয় আৰু সেই সময়ত মানে কবিতা লিখাৰ যুঁজা কৰি আছিলোঁ বুলি এতিয়া ক'ব পাৰি এতিয়ালৈ চাগে 2-এটা ভাল কবিতা কিজানি লিখিছোঁ কিন্তু ডিগ্ৰী পঢ়ি থকা সময়ৰ পৰাই কবিতা লিখাৰ যুঁজা কৰিছিলোঁ প্ৰকাশিত প্ৰথম কবিতা পুথি কোনখন আছিল দুখ নকৰিব বুলি এখন আছিল যিখন 2018 চনত প্ৰকাশ পাইছিল উত্তৰ গ্ৰন্থমেলাত আৰু তাৰ পিছত 2019 চনত মই তোমাৰ কাষতে আছো বুলি এখন প্ৰকাশ পাইছিল নিশ্চয় পঢ়িছা চাগে এখন হয় নিশ্চয় আৰু এতিয়াও চিন্তা কৰি আছো অহা গ্ৰন্থমেলাত এখন গ্ৰন্থ আকৌ প্ৰকাশ কৰিবৰ কাৰণে চাও পৰিস্থিতি ভাল হৈ উঠক যদি সম্ভৱ হয় এখন গ্ৰন্থ আকৌ প্ৰকাশ কৰিব লাগিব তাকে আমিও আশা কৰো আমাৰ অসমবাসীৰ যুৱ প্ৰজন্মই যেন আৰু এখন এনেকে কবিতা পুথি পল্লৱ দত্তৰ পৰা উপহাৰ পায় আৰু এই মুহূৰ্তত আমি পল্লৱ দত্তৰ কণ্ঠৰে আৰু এটা কবিতা আবৃত্তি শুনিব বিচাৰিম নিশ্চয় মই আৰু এটা কবিতা পাঠ কৰিব বিচাৰিম ই কি নহয় ভাল পোৱা বুলি এটা কবিতা আছিল সেই কবিতাটো মই এই মুহূৰ্তত পাঠ কৰি দিম তুমি নাও বাই থাকোঁতে তোমাৰ প্ৰেমত পৰিছিলোঁ দৰিকাৰ বুকুত এবেলাৰ জীৱন বিচাৰি ফুৰিছিলোঁ প্ৰেমৰ উপহাৰ মোৰ হাতত কি আছে জানা ডিঙৰাৰ কেইটামান মাছ তুমি কলমৌ ভাল পোৱা সৌৱা চোৱা আনি দিওঁ লৈ যোৱা আপং চাকি থোৱা আছে যদি চাঙলৈ মোক নামাতা কোনো গুণেই কম নহয় তাতকৈ তোমাৰ নিচা মাছমৰীয়াবোৰ ইমান নীলাজ তুমি বুকুৰ গাঁঠি খহোৱা চাবলৈকে মাছলৈ আহে চকুৰ ক্ষমাহীন স্পৰ্শৰ অপৰাধত লিপ্ত হৈ ৰক্তাক্ত হ'ব এই নৈ মন মগজু সহস্ৰবাৰ আন্দোলিত মোৰ কি যায় যদি হয় ধ্বংসৰ সংঘৰ্ষ
সিহঁতে কি জানে ঔৰে ধোৱা চুলিৰ চিকমিকনিত কিদৰে খেলা কৰে উশাহে উশাহত কি জানে চচৰাই কোমলত দিয়া সৌন্দৰ্যত কিদৰে বাঁহ পাতে হেঁপাহে হেঁপাহত মোৰ ইচ্ছাহীন বিদ্ৰোহ দেখি তুমি কি ভাবিছা চোৱা চোৱা তোমাৰ মোহৰ সুতে জুৰুলি জুপুৰি কৰি তুলিছে মোক ই কি নহয় ভাল পোৱা খুব সুন্দৰ আৰু আমি এইখিনিতে আমি পল্লৱ দত্তৰ অকণমান ব্যক্তিগত জীৱনত সোমাব বিচাৰিছোঁ যদি আপুনি বেয়া নাপায় যিসকলে পল্লৱ দত্তক জানে সেইসকলে মানে ক'ব বিচাৰে যে পল্লৱ দত্ত দুৰ্দান্ত প্ৰেমিক তো আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে শেহতীয়াকৈ আপুনি কাৰ প্ৰেমত পৰিছে এতিয়াতো মই কবিতাৰে প্ৰেমত পৰি থাকোঁ সদায় আমি কবিতাৰ কথা জানোৱে মানে প্ৰথম প্ৰেম বুলি ক'লে কবিতা কিন্তু সেই কবিতাৰ উপৰি যি প্ৰেম আছে সেই প্ৰেমৰ কথা আমি ক'ব বিচাৰিছোঁ প্ৰেম মানে কি প্ৰেমত পৰা যায় বাৰে বাৰে পৰা যায় কাৰোবাক ভাল লাগে তেওঁৰ প্ৰেমত পৰোঁ কিন্তু এইটো জৰুৰী নহয় যে তেওঁ জানিব লাগিব যে মই তেওঁৰ প্ৰেমত পৰিছোঁ তেনেকুৱাকৈ প্ৰেম বহুবাৰ হয় কাৰোবাৰ চুলি ভাল লাগে কাৰোবাৰ চকু ভাল লাগে কাৰোবাৰ কথা কোৱাৰ ভংগীমা ভাল লাগে আৰু তেনেকৈ হৈ থাকে কাহিনীবিলাক হয় মানে আপুনি যে ক'লে বাৰে বাৰে প্ৰেমত পৰা যায় কিন্তু কবি যিসকল কবিতাৰ লগত যিসকল জড়িত লোক তেওঁলোক সঘনাই প্ৰেমত পৰে কিন্তু তো আপুনি কি ক'ব সেইটো বিষয়ে আচলতে সৃষ্টি কৰিবৰ কাৰণে কেতিয়াবা হৈ যায় কাৰোবাৰ প্ৰেমত পৰিবলগীয়া হৈ যায় কেতিয়াবা মই এইমাত্ৰ ক'লোঁ যে কাৰোবাৰ চকু ভাল লাগে মই তেওঁৰ চকুত পৰিলোঁ আচলতে সেই প্ৰেমত পৰি মোৰ এটা কবিতা হৈ যাব পাৰে যাৰ নাম মই চকু নাম দি এটা মই কবিতা লিখিব পাৰোঁ তো তেনে প্ৰেমক মই ভাল বুলি ভাবোঁ আচলতে প্ৰেম সৃষ্টিৰ কাৰণে হ'ব লাগে প্ৰেম সৃষ্টিৰ কাৰণে যিমান হয় তাততো কোনো বাধা নাই একদম যিহেতু প্ৰেমৰ কথা আহিছে আৰু আমি জানো যে পল্লৱ দত্তৰ কবিতাত সদায় প্ৰেম থাকে কিন্তু এইখিনিতে অলপ সুকীয়া প্ৰেমত আমি সোমাই গ'লোঁ যিহেতু তেনেকুৱা ধৰণৰ আমি কবিতা এটা শুনিব বিচাৰিম এই মুহূৰ্তত ঠিক আছে মই এটা কবিতা লিখিছিলোঁ বাৰে বাৰে এই যে মই ক'লোঁ এই মুহূৰ্তত বাৰে বাৰে প্ৰেমত পৰোঁ বুলি তো কবিতাটোৰ নামো ঠিক তেনেকুৱা বাৰে বাৰে আপোনাৰ প্ৰেমত পৰোঁ অন্তৰা কাকতি ঠিক আছে মই সেই কবিতাটো এতিয়া পাঠ কৰি দিব বিচাৰিম নিশ্চয় আপুনি হাঁহিলে কথা ক'লে আনকি আপুনি খোজৰ ভংগীমা সলোৱাত উত্তেজনাই সীমা ছিঙিলে মই আপোনাৰ প্ৰেমত পৰোঁ বাৰে বাৰে আপোনাৰ প্ৰেমত পৰোঁ অন্তৰা কাকতি আপোনাক দেখি থাকিলেই ভাল লাগি থাকে নেদেখা হ'লেই এতিয়া মৰো মৰো লাগে চকুৰ আগত থাকিও আপুনি ইমান দূৰত ৰয় কাষত পোৱাৰ তাৰণাত বৰকৈ চেকুৰে হৃদয় কেতিয়াবা বহু দেৰিলৈ চাই থাকোঁ আপোনাক বুকুত অনুভৱ কৰোঁ এটা মিঠা বিষ আপুনি চাই দিলে দুৰ্বলতাবোৰে অক্টোপাছৰ দৰে মেৰিয়াই ধৰে চুব খুজিও আপোনাক চুই চাব নোৱাৰোঁ এটা চুমাৰ কথা কিদৰে ভাবোঁ ভালপোৱাৰ কথা কোৱা নোকোৱাৰ অনিশ্চয়তাত দুভৰিৰ ধূলিৰ বাটেৰে চকা মকা হৈ অস্পষ্ট আপুনি ক্ষন্তেকত আপোনাৰ অনুপস্থিতি হয় মোৰ সংগী ক্ৰমাৎ জ্বলি উঠা মমৰ দৰে গলি উঠে হৃদয় এটা চিগাৰেটৰ সমান সময় আপোনাক কাষত পালে হৈ পৰিব পাৰোঁ মই সবাতোকৈ সম্পদশালী আপোনাৰ মুখৰ নিচা ৰাগিয়াল দ্ৰব্যতকৈও শক্তিশালী আকস্মিক মুখামুখিত আপোনাক আগভেটি ধৰি ভাল পাওঁ বুলি মই বলিয়াটো হৈ উঠিলে আপুনি কাণৰ কাষত গুজি থোৱা চুলিকেইডাল আকৌ গুজি ল'ব খোজাটো যে লাজৰ নিচান সেই কথা মই বুজি উঠোঁ নখ কামুৰি মৌনতাৰে তলমূৰ কৰিলে মোক সাৱটি ল'ব খোজাৰ কথা আপুনি এডোখৰ চুম্বকৰ দৰে আপোনাৰ চুম্বকীয় আকৰ্ষণত গৈ বুকুত লাগি ধৰিব খোজা এটা গজাল মই আজুৰি থাকে আপুনি আকুহি থাকে যেন জাহজাম দুবাহুত সমুদ্ৰৰ টাইটেনিকৰ দৰে আপোনাক স্পৰ্শ কৰাৰ অনুমতি পালে লতা বগোৱা দি বগাই পৰিম আপোনাৰ সমগ্ৰতাত শিপাই ধৰিম আপোনাক অৰণ্যৰ ৰঘুমলাৰ দৰে আৰু পুৱাই খিৰিকীৰে টোকৰ নিদিয়ালৈ জমাই ৰাখিম চুটি উশাহৰ এখন দীঘলীয়া খেল ইমান ভাৱনাত আপোনাৰ প্ৰেমত মৰিম যেন লাগিছে ইমান চটফটনিত আপোনাৰ বুকুত মুখ গুজি খোৱাৰ কামনা বাঢ়িছে ৱাও কি ক'ম ইমান বেছি মধুৰ প্ৰেম মানে পল্লৱ দত্তৰ মানে প্ৰত্যেকটো শব্দতেই প্ৰেম কেনেকুৱা মানে কেনেকৈ অনুভৱ কৰে যে এইটো শব্দ ইয়াতেই মিলাব লাগিব ইমান সুন্দৰকৈ কেনেকৈ লিখিব পাৰে মানে আচলতে যদি বাস্তৱ হয় কিছুমান কাহিনী বুলিয়ে মই কৈছোঁ যেতিয়া কিছুমান কাহিনী খুব বাস্তৱ হয়
তেতিয়া শব্দবিলাক নিবিচৰাকৈ আহি আহি আঙুলিৰ যায়। আগত ৰৈ থাকে হয়, মাত্ৰ হয়। কাগজত লিখি দিব লাগে হয় মানে পল্লৱ দত্তই যেতিয়া আমি স্বাভাৱিক যেতিয়া কথা পাতো তেতিয়াও মানে সেই কাব্যিকতাটোৱে লৈ থাকে লগত যেটো কবি সেইকাৰণে কয় যুৱ বহুতে কবি কয় কথা ক'লে কবিতা কবিতা লাগে সেইটোৱে তেনেকুৱাই কৈছো। আৰু সুৰটো সেই তেনেকুৱা কবিতা পাঠ কৰাৰ নিচিনা হয় হয় আৰু কথাবিলাকো সেই তেনেকুৱা হয় ঠিক আছে বহুতে কয় হয় এতিয়া আমি আপুনি যেতিয়া কবিতাৰ লিখা আৰম্ভ কৰিছিলে প্ৰেৰণা প্ৰথম প্ৰেৰণা বুলি কাক ক'ব বিচাৰে কবিতাৰ পৃথিৱীখনত খোজ দিয়াৰ আচলতে কবিতা মই প্ৰথম কবিতা পঢ়া আৰম্ভ কৰিছো প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰে হয় তেওঁতো সকলোৱে প্ৰিয় মোৰো প্ৰিয় কবি প্ৰিয় আছিল প্ৰিয় হৈ থাকিব হয় আৰু এতিয়া কবিতাৰ কিতাপৰ দাম খুব বেছি হয়। তেতিয়া মনত আছে 30 টকা 35 টকাত প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ কিতাপ পোৱা যায় তেতিয়া গম নাপাওঁ আচলতে কবিতা কেনেকুৱা বস্তু পঢ়িব লাগে কেনেকে আনো কিতাপখন কিনি আনো খুব কম দামত পায় 30-35 টকাত পায় আৰু এটা কথাই জানো যে ক'ৰবাত গ্ৰন্থমেলাত গ'লে মই লখিমপুৰত যেতিয়া গ্ৰন্থমেলা হয় তাত যেতিয়া যাওঁ এটা কথা জানো যে প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা কিতাপ দেখিলে এখন কিনিব লাগিব কিনিব লাগিব আৰু দাম খুব কম তেতিয়া 30-35 টকাত পায় সেইখিনি আনি পঢ়া আৰম্ভ কৰিলোঁ পঢ়ি আৰু মোৰ ভিতৰত চাগে কোনোবাখিনিত সেই তেতিয়া প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পঢ়াৰ পৰাই প্ৰেমটো ভিতৰত খুব বেছি মোৰ সোমাই থাকে সেইটোৱে তেওঁ মানুহজনে খুব প্ৰেমৰ কবিতা লিখেতো হয় সেইকাৰণে এতিয়া কিছুমান অভিযোগেই হওক বা কিবাই নহওক বহুতে কয় মই মানুহজন খুব প্ৰেমিক বুলি কিন্তু তেওঁহে জগৰীয়াৰ ক্ষেত্ৰত তেওঁ বেছি প্ৰেমিক কৰি তুলিলে তেওঁৰ কবিতাৰে হয় হয় আৰু তেওঁৰ কবিতা পঢ়িয়ে বহুত শিকিলোঁ আৰু তাৰপিছত বিভিন্ন কবিৰ কবিতা পঢ়িবলৈ ল'লোঁ আৰু সেইবিলাকে মোৰ অনুপ্ৰেৰণা আচলতে যিবোৰ কবিতা পঢ়িছোঁ সেই কবিতাবোৰকে মই অনুপ্ৰেৰণা বুলি ক'ব পাৰোঁ আচলতে য'ৰ পৰা মই কিবা শিকিব পাৰোঁ ভাল কবিতা এটা পঢ়িলে আৰু এটা ভাল কবিতা নিজে লিখিব পৰাকৈ বহুত কথা শিকিব পাৰি হয় হয় নিশ্চয় আৰু আমি অনুষ্ঠান সামৰিব লাগিব শেষত পল্লৱ দত্তৰ পৰা কি শুনিম ঠিক আছে মই এতিয়া এটা কফি বুলি কবিতা আছিল হয় কফি কবিতাটো খুব বেছি জনপ্ৰিয়তা মানে যেতিয়াই কয় মানে পল্লৱ দত্তৰ কবিতা কোনটো কবিতা মানুহৰ ভাল লাগে তেতিয়া সেই কবিতাটোৰ নামটো প্ৰথমেই লোৱা যায় আচলতে আৰু এই কবিতাটো মই ইয়ালৈ অহাৰ পিছত আই নিউজৰ সাংবাদিক কম্বু তেওঁ মোক কবিতাটো পঢ়িবলৈ কৈছিল তেওঁ বৰ ভাল পায় হয় হয় নিশ্চয় তেওঁৰ বাবে এই কবিতাটো মই পাঠ কৰিছোঁ কফি পাৰ্চত বিষাদ আপুনি দিয়ক বুলি ক'বলৈও লাজ একাপ কফিকে ভগাই খাম দিয়ক মৰমো বাঢ়িব ফেনবোৰ মই বেয়া পাওঁ আপুনিয়েই খাব অৱশ্যে কাপটোত আপুনি চুমা খোৱাৰ পিছত অপ্ৰিয়বোৰো হৈ পৰিব প্ৰিয় আপুনি চুলি মেলি আহিম বুলি ভাবিছে নেকি আহিলে আহিব মাথো ৰঙা পিন্ধি নাহিব একেলগে কেনেকৈ সহিম কফি আৰু আপোনাৰ উত্তাপ বাও খুব সুন্দৰ ধন্যবাদ আৰু এইখিনিতে আমাৰ অনুষ্ঠান আমি সামৰিব লাগিব আৰু নিশ্চয় আই নিউজৰ দৰ্শকসকলে এই অনুষ্ঠানটো চাই ভাল পালে আৰু যিহেতু মোৰ অনুষ্ঠানটো কৰি খুব বেছি ভাল লাগিছে কিয়নো যুৱকবি পল্লৱ দত্তৰ সৈতে এনেকৈ মানে বহিবলৈ খুব মন আছিলে কিন্তু আমি আগৰ পৰাই জানো যদি দুয়ো কিন্তু এনেকৈ বহা নাছিলোঁ এনেকৈ কথা বতৰা পতা নাছিলোঁ কবিতাৰ হৈ আৰু আজি এনেকৈ বহিবলৈ পাই মই সুখী আৰু এইখিনিতে পল্লৱ দাক ধন্যবাদ জনাইছোঁ আমাক এইকণ সময় দিয়াৰ বাবে ধন্যবাদ তোমালোকক বহুত ধন্যবাদ আচলতে মোক এই সুবিধা দিয়াৰ কাৰণে আৰু ইয়াৰ লগে লগে এই কাব্য সন্ধিয়াৰ মাজৰ পৰা মই ডিম্পিয়ে বিদায় লৈছোঁ ধন্যবাদ